2 লাখ ইন 60 days challenge day 3 তো হে গাইজ গুড মৰ্ণিং কি খবৰ সকলোৰে তো মইতো বঢ়িয়া আছো তো মৰ্ণিং ওলালো কামত যাবৰ কাৰণে কাৰণ মই এটা চেলেঞ্জ লৈছিলোঁ যে গিভ ৱে কৰিম বুলি কেনে 5000 rupees 500k তো সেইটো কাৰণে মানে ট্ৰাই কৰি আছো তো 2 লাখ হোৱাৰ লগে মই গিভ ৱে কৰিম তো ধামধুম ওলালো কামত যাবৰ কাৰণে তো ডে 3 আজি তো চ' গাইজ মই এটা কথা বুজি নাপাওঁ যে সকলো হেল্পাৰবিলাকে এচিৰ হেল্পাৰবিলাকে তো পুটুককৈ দুদিনমান কাম কৰি কেনে তো ডাইৰেক্টলি মানে টেকনিচিয়ান হৈ যায় তো এইটো এটা বহুত বেয়া কথা দেই গাইজ ফাইনেলি আহি পালোঁ তো ইয়াতে এইটো গ্ৰিলটো খুলিব লাগিব তো গ্ৰিলটো খুলিলোঁ ধামধুম খুলি কেনে মানে ইয়াতে ওপৰত ইনডোৰটো বহিব তো আউটডোৰটো বাহিৰত বহিব তো সেইটো কাৰণে মানে আমি ধামধুম কামখিনি ষ্টাৰ্ট কৰি দিলোঁ মই নাজানো আপোনালোকে ভিডিঅ' চাই ভাল পায় নে বেয়া পায় বাট ভাল পাই যদি এটা লাইক আৰু এটা মানে কমেণ্ট দিব কমেণ্ট দিলে মানে গম পাম যে ভাল পায় আৰু কমেণ্ট দিয়া মানুহকে মই মানে গিভ ৱেটো দিম ঠিক আছে 500k তো প্লিজ কমেণ্ট কৰিব আপোনালোকে চ' গাইজ আজি বেছি কাম নাছিল তো এইটো কাৰণে মানে এইটোৱে কামেই শেষ কৰি দিলোঁ তো আজি টোটেল ইনকাম হ'ল 2000 টকা এটা কামেই কৰিছিলোঁ তো গ্ৰেণ্ড টোটেলটো দেখা পাইছে স্ক্ৰীণত আজিলৈ মানে বাই বাই এটা চিউছো